যদি জীৱনে কান্দে নাই নাই বুলি, যদি দুখতে ওৰে ধৰণীৰ ধূলি, নিৰাশাই আশাবোৰ ভাঙিব খুজিলে মই গোৱা গীতটিকা বা। সেয়া আমাৰ চেনেহৰ সুধাকণ্ঠই লিখা গীতৰ সোণসেৰীয়া কথা। কিডনী তথা প্ৰস্ৰাৱজনিত সমস্যাত ভোগা ৰোগীৰ চিকিৎসা আৰু এনেধৰণৰ ৰোগৰ বিৰুদ্ধে নিৰৱচ্ছিন্নভাৱে সজাগতা সৃষ্টি কৰি বাট কৰি বাই ফুৰা এগৰাকী মানৱদৰদী চিকিৎসক হ'ল অসম সন্তান ডাক্তৰ অৰূপ কুমাৰ নাথ। লেজাৰমেন অফ ইণ্ডিয়া হিচাপে খ্যাত দেশৰ এগৰাকী প্ৰখ্যাত ইউৰলজিষ্টৰ তত্বাৱধানত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটি সজাতি দলে যোৱা 30 মাৰ্চত নগাঁও জিলাৰ অন্তৰ্ভুক্ত আমছৈৰ নকুচি খেলপথাৰত সম্পন্ন কৰে 93 সংখ্যক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। পৰম্পৰা খুব ভাল, মোৰ ভাল লাগে বস্তুটো। কথা বুলি কৈছা সমাজসেৱী তথা উদ্যোগী যুৱক নানু দাস আৰু বান্ধন হেঁপাহৰ সৌজন্যত তথা গুৱাহাটীৰ সোণাপুৰস্থিত ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজ চমুকৈ আয়ুৰ্কেডৰ সহযোগত অনুষ্ঠিত এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰত 3 কোটিৰো অধিক ৰোগীক বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধো বিতৰণ কৰা হয়। বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটি আৰম্ভ হোৱাৰ পূৰ্বে আয়োজিত মুকলি সভাত স্থানীয় বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। কিডনী হস্পিটেল আয়ুৰ্কেডৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰলজি বিশেষজ্ঞ ডাক্তৰ অৰূপ কুমাৰ নাথে নানু দাস আৰু বান্ধন হেঁপাহৰ কৰ্মকৰ্তাসকলক ভূয়সী প্ৰশংসা কৰে। শিক্ষাগুৰু উপস্থিত ৰাইজ, নগাঁৱৰ উদ্যোগী তথা সমাজহিতৈষী যুৱক নানু দাস আৰু আমাৰ ভাগ্যজ্যোতি শইকীয়া, তেখেতে খুব কম সময়ৰ ভিতৰত এই চিকিৎসা শিবিৰটো ইয়াতে আমছৈত তেওঁলোকে অনুষ্ঠিত কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে। গতিকে খুব ভাল লাগিছে আজি ইয়ালৈ আহি আপোনালোকৰ স্বাস্থ্যৰ বিষয়ে আমি যদি অলপো আপোনালোকক সজাগ সচেতন কৰিব পাৰোঁ, আপোনালোকে যি অসুবিধাত ভুগি আছে তাৰ কাৰণে আমি যদি অলপমান আপোনালোকক আশা দিব পাৰোঁ, চিকিৎসা দিব পাৰোঁ, আমি ভাবিম যে আমাৰ এই প্ৰচেষ্টা, আমাৰ সকলোৰে মিলিত প্ৰচেষ্টাটো ফলৱৰ্তী হৈছে বুলি। ছাৰে ইতিমধ্যে কৈছে যে কিডনী বিকল হোৱাৰ গোটেই কাহিনীটো ছাৰে ক'লে আপোনালোকক। একমাত্ৰ কাৰণটো যিটো আটাইতকৈ ইম্পৰ্টেণ্ট কাৰণ কিডনী বিকল হোৱাৰ সেইটো হ'ল হাই ব্লাড প্ৰেছাৰ, যিটো ছাৰৰ আছিলে। 2 নম্বৰত হ'ল ডায়েবেটিছ, 3 নম্বৰত হ'ল এনালজেচিক, বিষ হ'লে যিটো খাওঁ আমি এনালজেচিক নেফ্ৰপেথি বুলি কয়, বিষৰ ঔষধ, সি 3 নম্বৰৰ কাৰণ কিডনী বিকল হোৱাৰ। 4 নম্বৰত অত্যধিক মেদবহুলতা ছাৰে কৈছে। 5 নম্বৰত হ'ব পাৰে আমি যে ধপাতজাতীয় খাদ্যবিলাক খাওঁ, বিভিন্ন ফৰ্মত হ'ব পাৰে, ডাইৰেক্ট মুখত দি খাই তামোলৰ লগত বা হুপি খোৱা, যিকোনো ধৰণে হ'ব পাৰে, বা সুৰাপান জাতীয় হ'ব পাৰে। আৰু কিছুমান জেনেটিক কাৰণ আছে যিবিলাক জন্মগতভাৱে হয়। গতিকে ছাৰে ক'লে যে কি ধৰণে কামখিনি আগবাঢ়িলে বা বিভিন্ন ঠাইত যাব লগা হ'ল, বিভিন্ন খৰচ পাতি এজন কিডনী দিব লগা হৈছে এজনে, আৰু গোটেই বাহিৰত গৈ 3 মাহ থাকিব লগা হৈছে, যিটো হয়তো সকলোৰে কাৰণে সম্ভৱ নহ'ব পাৰে। গতিকে কিডনীকেইটা ভালে ৰাখিবলৈ চেষ্টা কৰিব লাগে, মাজে মাজে নিজৰ স্বাস্থ্যটো পৰীক্ষা কৰিব লাগে। ঘৰে ঘৰেতো ব্লাড প্ৰেছাৰ চুগাৰ থকা ৰোগী আছেই, গতিকে তাৰ কাৰণে যি ঔষধ পাতি ডক্টৰে দিয়ে নিয়মিতভাৱে খাব লাগে, মাজে মাজে চেকআপ কৰাই থাকিব লাগে। কেতিয়াবা সেই ঔষধবিলাক হয়তো পৰ্যাপ্ত পৰিমাণে নহ'বও পাৰে, যদি নহয় তেতিয়া তাক আকৌ ঠিকমতে সেই নিৰীক্ষত বা কি ধৰণে খাব লাগে ডক্টৰৰ পৰা পৰামৰ্শ ল'ব লাগে। মাজে মাজে স্বাস্থ্যটো পৰীক্ষা কৰি থাকিব লাগে। আমাৰ কিডনী হস্পিটেল উত্তৰ পূব ভাৰতৰ একমাত্ৰ কিডনী হস্পিটেল, যিখন আমাৰ সোণাপুৰ নাজিৰাঘাটত অৱস্থিত ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজ, তাৰ ফালৰ পৰা এনেধৰণৰ সজাগতা আৰু সচেতনতা আৰু চিকিৎসা শিবিৰৰ কাৰণে আমি বিভিন্ন অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত গৈ ৰোগীসকলক আমি এনেকৈ বিনামূলীয়াকৈ চিকিৎসা আগবঢ়াই গৈছিলোঁ। আৰু আমাৰ এইটো 92 সংখ্যক বিনামূলীয়া চিকিৎসা শিবিৰ, আৰু সিদিনা আমি কেইবাটাও এনেধৰণৰ চিকিৎসা শিবিৰ আমি নানু দাসৰ তত্বাৱধানত আমি কৰিছোঁ। সিদিনা যেতিয়া ক'লোঁ আমি এই বিশেষ ডেটটো খালী আছিলে বুলি, তেখেতে ইয়াতে আমাক আহিবলৈ সুবিধা কৰি দিলে। আৰু আমি আশা কৰিম যে আমাৰ এই প্ৰচেষ্টাৰ দ্বাৰা আপোনালোকৰ নিশ্চয় কিছু হেল্প হ'ব, আপোনালোকৰ স্বাস্থ্যৰ যি অসুবিধা আছে তাৰ বিষয়ে কিছু সমাধান পাব, আৰু আপোনালোকে নিজৰ স্বাস্থ্যটো ধৰি ৰাখিবলৈ বা স্বাস্থ্যটো পৰীক্ষা কৰিবলৈ কিছু অনুপ্ৰাণিত হ'ব। নমস্কাৰ। আমছৈৰ নকুচি খেলপথাৰৰ পৰা প্ৰণৱ দিহিঙীয়াৰ সহযোগত অম্লানজ্যোতি শইকীয়াৰ ৰিপৰ্ট, নিউজ হেল্থ প্লাছ।